নমস্কাৰ, মই বিজয়। মই আপোনালোকক যেনেকুৱা নেকি ড্ৰাগন ফুলবোৰৰ ওপৰত পলিনেশ্যন কৰি পেলাই দেখুৱাই দিওঁ। পলিনেশ্যন যদি সম্পূৰ্ণভাৱে ভালকৈ নহয় তেতিয়াহ'লে কি হয় পিছত ফলটোৰ লগত মই আজি আপোনালোকক অলপ দেখুৱাব ওলাইছোঁ। তো কালিতো মই আপোনালোকক দেখুৱাইছিলোঁ এই ভিয়েটনাম হোৱাইট ক্ৰছব্ৰিড ৰেড আৰু এটা লগত যোনটো সেইফালে আছে জাম্বো ৰেড ভেৰাইটিৰ ওপৰত মই পলিনেশ্যন কৰি দেখুৱাইছিলোঁ। কালি এইটোক দেখুৱাইছিলোঁ, লগত এই ভিয়েটনাম হোৱাইটটোক দেখুৱাইছিলোঁ, সেইফালে আৰু এটা জাম্বো ৰেড ভেৰাইটিৰ ওপৰত দেখুৱাইছিলোঁ। কিন্তু যদি পলিনেশ্যনটো ভালদৰে নহয়, এতিয়াতো ইয়াত দেখিব পাইছে যে ফলটো ধুনীয়াকৈ হৈ আছে। বিশেষকৈ এনেকুৱাকৈ ফল হোৱাৰ কাৰণ এটাই পলিনেশ্যনটো ভালকৈ হ'ব লাগিব। পলিনেশ্যনটো যদি ভালকৈ নহয় তেতিয়াহ'লে এই চাক পলিনেশ্যন হোৱাৰ পিছতো যদি পলিনেশ্যনটো মানে অলপকৈ যদি সম্পূৰ্ণভাৱে নহয় বা অলপ গণ্ডগোল হয় তেতিয়াহ'লেই এই ফুলটো আৰু ফলত পৰিণত নহয়। সৰু ফলতে এনেকুৱা হালধীয়া হৈ এই ফলটো গুচি যাব। কিন্তু এই ফলটো চাবই পাইছে, মোৰ পলিনেশ্যনটো মই আপোনালোকক কৈছিলোঁ যে ভালদৰে মই কৰিব পৰা নাই, সেইটো কাৰণে এনেকুৱা অৱস্থা হৈছে। তো এই ফলটো চাগে আৰু দুদিনমান পিছত পৰি যাব, সেইটো কাৰণে মই আপোনালোকক দেখুৱাইছোঁ এই ফলটো। পলিনেশ্যনটো মই ভালকৈ যদি কৰিব পাৰিলোঁ হয়, যেদিনাখন ৰাতি এই ফলটোক পলিনেশ্যন কৰি আছিলোঁ বহুত বৰষুণ পৰিছিল, বিশেষকৈ এনেকুৱা গিলাচ নাছিলে যে মই ঢাকি ৰাখিম বুলি। তো এই গিলাচবোৰৰ কাৰণেই এই ফলটো সেইদিনাখন ভালকৈ ঢাকি ৰাখিব পৰা নাই আৰু এতিয়া এই ফলটো হালধীয়া হৈ পৰি যোৱা অৱস্থা হৈছে। তো আজি নতুনকৈ আৰু এটা এই ভিয়েটনাম ৰেড ভেৰাইটিৰ ওপৰতে ফুলি আছে। মই এইটো বিশেষকৈ গণ্ডগোল নকৰোঁ, তো আপোনালোকৰ ওচৰতেই মই পলিনেশ্যনটো কৰি পেলাই দেখুৱাই দিওঁ। ইয়াৰ পৰা মই পুৰুষ অংশটো ল'ম আৰু স্ত্ৰী অংশটো ওপৰত আছে, আপোনালোকক দেখুৱাই দিওঁ। এই চাক স্ত্ৰী অংশটো, এইটো হৈছে স্ত্ৰী অংশ। তো তলৰ পৰা মই পুৰুষ অংশটো লৈ এতিয়া ইয়াৰ ওপৰত মই অলপ লগুৱাই দিম। এই চাক মোৰ হাতত এতিয়া পাউডাৰবোৰ লাগি গৈ আছে, এই পাউডাৰবোৰেই হৈছে পুৰুষ অংশ। তো এই চাব পাইছে মই পুৰুষ অংশবোৰ অলপ লৈছোঁ আৰু এই স্ত্ৰী অংশটোত মই এতিয়া লগুৱাম। এই চাক স্ত্ৰী অংশটোত মই লগুৱাই দি আছোঁ। তো এনেকুৱাকৈ আপোনালোকৰো লগুৱাব লাগিব, নহ'লে পলিনেশ্যনটো সম্পূৰ্ণ নহয় বা পৰাগ মিলন নহয় আৰু ফুলটো ফলত পৰিণত নোহোৱাৰ আগতেই হালধীয়া হৈ গুচি যায়। তো এনেকুৱাকৈ পলিনেশ্যন কৰাৰ পিছত অলপ এই ফুলটোক মুৰি গিলাচ এটা পিন্ধাই দিব লাগিব। তো চাবই পাইছে এই চাক গিলাচ, তো গিলাচটোক এনেকুৱাকৈ পিন্ধাই দিব লাগিব। তো আপোনালোকেও এই কামটো কৰিব যাতে ফুলটো ফলত পৰিণত হ'ব পাৰে। তো মই এতিয়া পলিনেশ্যন কৰি দিলোঁ, এতিয়া পূৰা ফলত পৰিণত হ'বই, 100% চিয়'ৰ দিব পাৰোঁ। কিন্তু এই ফুলটো যিদিনাখন মই এনেকুৱা পলিনেশ্যন কৰিছিলোঁ, বৰষুণ পৰি আছিলে আৰু গিলাচ নাছিলে, গিলাচ দি ঢাকি ৰাখিলে এই পলনটো এতিয়া গুচি নাযায়। ইয়াৰ পৰা পলনটো গুচি গৈছিল বুলি এই ফলটো এতিয়া হালধীয়া হৈ গুচি গৈ আছে। তো কালি যোনবোৰ মই পলিনেশ্যন কৰিছিলোঁ সেইবোৰ তিনিটা ফুলৰো কি অৱস্থা মই অলপ আপোনালোকক দেখুৱাই দিওঁ। এতিয়াতো এই ফুলটো পলিনেশ্যন কৰিলোঁ আপোনালোকৰ সন্মুখত। তো সেইফালে মই যদি যাওঁ, এই দুটা হৈছে ক্ৰছব্ৰিড ৰেড ভেৰাইটিবোৰ। এইটোক কালি কৰিছিলোঁ আৰু এইটোক পৰহি কৰিছোঁ পলিনেশ্যন, এইটোও কালি কৰিছোঁ। এইটো হৈছে ভিয়েটনাম হোৱাইট। আৰু সেইফালে যদি মই যাওঁ তেতিয়াহ'লে আপোনালোকক জাম্বো ৰেড ভেৰাইটিটোকো দেখুৱাব পাৰিম। এই চাক জাম্বো ৰেড ভেৰাইটি, এইটো হৈছে জাম্বো ৰেড। আৰু এইফালে যদি দেখুৱাওঁ তেতিয়াহ'লে এইটো হৈছে ইজৰাইলী য়েলো। তো এইকেইটা ফুলেই মই সেইদিনাখন আপোনালোকক পলিনেশ্যন কৰি দেখুৱাইছিলোঁ। আৰু বহুত এনেকুৱা ফুল আছে, ডাঙৰ চাইজৰ, সৰু চাইজৰো এনেকুৱা ফুল আছে। বহুত ফুল আহি থাকে আৰু ফলত পৰিণত হৈ থাকে। যোনবোৰ ঠানি অলপ বয়স বেছি হয় সেই ঠানিবোৰতেই ফলবোৰ বিশেষকৈ বেছিকৈ থাকে, আৰু যোনবোৰ ঠানিৰ বা কাটিংবোৰৰ বয়স কম থাকে সেইবোৰৰ কিন্তু ফুলবোৰ ডাঙৰ হোৱাৰ আগতেই হালধীয়া হৈ গুচি পৰি যায়। তো আপোনালোকে যেতিয়াই নেকি লগাব গছবোৰ ফল অনাৰ কাৰণে সেই ঠানিবোৰতেই ফ'ৰ্চ কৰিব, যোন ঠানিবোৰ নেকি অলপ বয়স হৈছে, মিনিমাম 6 পৰা 8 মাহ বয়স হৈছে। যেনেকুৱা নেকি আপোনালোকে চাবই পাইছে এই ঠানিটো চাক কিমান হেভি বা মজবুত হৈ আছে। এই ঠানিটো মিনিমাম 6 মাহৰ ওপৰত হৈছে। তো এনেকুৱা ঠানিতেই ফুল আহে, আপোনালোকে এতিয়া চাবই পাইছে। এই চাক য'ত নেকি ফুল আহিছে গোটেইবোৰ ঠানিৰ কিন্তু বয়স মিনিমাম 6 পৰা 8 মাহ বয়স হৈছে। তো এই আজিৰ ভিডিঅ'টোত মই আপোনালোকক এইটোৱে দেখুৱাব ওলাইছিলোঁ যে পলিনেশ্যন যদি সম্পূৰ্ণভাৱে ভালকৈ কৰিব নোৱাৰে তো ফলবোৰ কিন্তু হালধীয়া হৈ পৰি যায়। তো যেনেকুৱা নেকি মোৰ এই ফলটোৰ লগত হৈছে আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভালদৰে পলিনেশ্যন কৰি গিলাচ এটাৰ সহায়ত এনেকুৱাকৈ ঢাকি ৰাখিব, যাতে যোন পলনটো আপুনি ষ্টিগমাটোত লগাই বা স্ত্ৰী অংশটোত লগাই সেই স্ত্ৰী অংশৰ পৰা যাতে আকৌ বৰষুণৰ পানী পৰি গুচি নাযায়। তো এইটো খেয়াল কৰি আপোনালোকে পলিনেশ্যনটো কৰি দিব আৰু ফলত পৰিণত হ'ব আপোনাৰ ফুলটো। এই ফলটো চাবই পাইছে এতিয়াও কিন্তু অলপ ঠানিৰ পৰা মজবুত আছে বুলি মই ইয়াৰ পৰা আঁতৰাই দিয়া নাই। আৰু দুদিনমান চাই লওঁ, যদি একেবাৰে হালধীয়া হৈ যায় তো মই ঠানিটোৰ পৰা নিজেই
কাটিং কৰি পেলাই দিম। তো আজিৰ এই ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিবা জানিবলৈ এই নাম্বাৰটোত কণ্টেক্ট কৰিব, এইটো মোৰ নিজৰ নাম্বাৰ। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। হেপ্পী গাৰ্ডেনিং, বাই বাই।